কলিয়াবৰত এজন 11 বছৰীয়া শিশুৰ হাতত প্ৰাণ পাই উঠিছে মাটিৰে বনোৱা বিভিন্ন ধৰণৰ মৃৎশিল্প। কলিয়াবৰৰ শান্তিপুৰৰ অমূল্য ডেকা আৰু বিজু হাজৰিকাৰ পুত্ৰ প্ৰাণজ্যোতি ডেকাৰ হাতত প্ৰাণ পাই উঠিছে বিভিন্ন মৃৎশিল্প। লগতে শিশুগৰাকীয়ে দুৰ্গা পূজা উপলক্ষে ঘৰতে নিৰ্মাণ কৰিছে মা দুৰ্গা দেৱীৰ প্ৰতিমূৰ্তি। শিশুজনে হাতেৰে জুবিন গাৰ্গৰ চিত্ৰ আঁকি শ্ৰদ্ধাঞ্জলিও জ্ঞাপন কৰিছে। শিশুজন এতিয়া হৈ পৰিছে বহুতৰ বাবে আদৰ্শ। কলিয়াবৰৰ পৰা হেমন্ত ভূঞাৰ ৰিপৰ্ট এনিট অসম। নিজে বনাইছে মনত কেনেকৈ আহে বেয়া বনোৱা আহে মনত কেনেকৈ আহে মই আগতে মানে আমাৰ গাঁৱত এটা মানুহ আছিল তেওঁ বনাই তাৰপৰা চাইছিলোঁ তাৰপিছত মায়ে শিকালে তাৰপিছত তেনেকৈ বনোৱা হ'ল। ওলাই অহাৰ পিছত ময়ো বিশেষ লগৰ দুজনমানৰ লগত ওলাই আহিছিলোঁ। তাৰপিছতে দেখা পালোঁ জুবিন দাৰ ফটো মই বহুত লাইক কৰোঁ, গতিকে বহুত ভাল ধুনীয়াকৈ বনাইছে। তেখেত সৰু ল'ৰা হিচাপত ধৰক যিখিনি এতিয়া অভিজ্ঞতা লৈছে বৰ্তমান ক্ষেত্ৰত আমিও সন্তুষ্ট পাইছোঁ, ময়ো সন্তুষ্ট পাইছোঁ, গোটেই ৰাইজেও ভাল পাইছে। ৰাইজে ভাল পোৱাৰ ক্ষেত্ৰত আজি এই মূৰ্তিভাগো তেওঁ দুৰ্গা পূজা নামত যদিও কোনো নাযায় নিজৰ ঘৰতে উদ্ভাৱন কৰিছে। তেখেতৰ ভৱিষ্যতটো উজ্জ্বল হওকে ময়ো লাগিছোঁ, বিশেষ মই থাকিমেও আৰু আহোঁতে যাওঁতে সদায় চামো আৰু দ্বিতীয়বাৰ ভাল কৰিছে নাই। আৰু তেখেতলোকো এটা সৰু উদ্যমান যুৱক হয়, তেখেতলোকে যদি ভালকৈ যদি আৰু অভিজ্ঞতা কৰে আমাৰ কলিয়াবৰৰ নাম ৰচন কৰিব আৰু জুবিন দা সদায় জীয়াইও থাকিব আৰু জয় জুবিন দা। ময়ো আমি উঠিলোঁ আৰু তেখেতৰ যাতে উজ্জ্বল ভৱিষ্যত ক্লিয়াৰ মানে গোটেই ভৱিষ্যতটো যাতে ৰাইজে সুৰক্ষা দি যাতে আগবঢ়াই দিয়ক ল'ৰা দুটাক, যাতে তেখেতলোকে গোটেইখিনি ল'ৰা আছে ইয়াত অকল এজনে নহয় বহুতখিনি ল'ৰা আছে, ল'ৰাখিনি মিলি কিনি যাতে তেওঁলোকৰ ভৱিষ্যতত যাতে আগবাঢ়ি যাওক, ৰাস্তা এটা যাতে ধুনীয়াকৈ দিয়ক সেইটোৱে মোৰ পিতৃৰ পৰা কামনা কৰিলোঁ।